সকলোৱে কমেণ্ট কৰি জনাব মাতটো ভালদৰে শুনি আছে নাই সাউণ্ডটো ভালদৰে ক্লিয়াৰ শুনি আছে না সকলোৱে কমেণ্ট কৰি জনাব দেই মেম ক্ৰীমটো যে একেবাৰে চুলি গুৰিৰ পৰা এপ্লাই কৰিছে আমাৰ গুৰিত লাগিলে একো প্ৰব্লেম নহয় নেকি বাৰু জনাবচোন নাই গুৰি এইটো যিটো ক্ৰীম লগাই আছোঁ সেইটো আমি গুৰিৰ পৰাই লগাব লাগিব কাৰণ কিয় যদি গুৰিৰ পৰা আমি নলগাই দূৰৰ পৰা লগাওঁ সেইখিনিৰ পৰা হয়তো ভাজ এটা ওলাব পাৰে সেইটো কাৰণে আমি সদায় গুৰিৰ পৰাই লগাম আৰু আমি ষ্ট্ৰেটনিং ক্ৰীম বা স্মুথনিং ক্ৰীম এইবিলাক আমি গুৰিৰ পৰাই লগাব নোৱাৰোঁ সেইটো লগালে আমাৰ গুৰিটো হয়তো স্কেল্পৰ প্ৰব্লেম হ'ব পাৰে চুলি সৰিব পাৰে ইনফেকশ্যন হ'ব পাৰে সেইখিনি ক্ৰীম কিন্তু আমি দূৰৰ পৰাই লগাম নেটিলাইজাৰটো আমি ওচৰৰ পৰাই লগাব লাগিব হয় তো মেমে খুব ধুনীয়াকৈ বুজাই দিছে আপোনালোকে বাৰু বুজি পালে না সকলোৱে কমেণ্ট কৰি জনাব যিহেতু মেমে কৈছে আমি যিখিনি ষ্ট্ৰেইটনিং ক্ৰীম বা স্মুথনিঙৰ ক্ৰীম থাকে সেই ক্ৰীমসমূহ আমি চুলিৰ গুৰিত এপ্লাই কৰিব নোৱাৰোঁ কাৰণ সেইবিলাকত যিহেতু বহুত বেছি কেমিকেল থাকে আৰু বহুত বেছি হাৰ্ড কেমিকেল থাকে যাৰ ফলত আমাৰ যদি স্কেল্পত লাগি যায় স্কেল্পৰ প্ৰব্লেম হ'ব পাৰে বা চুলিৰ গুৰিত লাগিলে আমাৰ চুলি সৰা সমস্যাই ডেণ্ড্ৰফৰ সমস্যাই দেখা দিব পাৰে সেইটো কাৰণে আমি চুলিৰ গুৰিত এপ্লাই নকৰাকৈ আমি দূৰৰ পৰা ক্ৰীমটো এপ্লাই কৰিব লাগে কিন্তু